অসমত ৬৩ লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিল যে ভোট বেংক নষ্ট হৈ যায় বুলি, কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই আৰু ১.৫ লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। আৰু আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই, অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে, তাৰ বাদে আঞ্চলিকতাবাদ কি আছে? এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে ৮৫৬ জন ৮৬০ জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰাখা, আৰু ৮৬০ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। অসমত ৬৩ লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিল যে ভোট বেংক নষ্ট হৈ যায় বুলি, কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই আৰু ১.৫ লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। আৰু আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই, অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে, তাৰ বাদে আঞ্চলিকতাবাদ কি আছে? এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে ৮৫৬ জন ৮৬০ জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰাখা, আৰু ৮৬০ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। অসমত ৬৩ লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিল যে ভোট বেংক নষ্ট হৈ যায় বুলি, কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই আৰু ১.৫ লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। আৰু আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই, অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে, তাৰ বাদে আঞ্চলিকতাবাদ কি আছে? এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে ৮৫৬ জন ৮৬০ জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰাখা, আৰু ৮৬০ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি।